নমস্কাৰ। আজি দশম শ্ৰেণীৰ পুনৰালোচনা পাঠৰ বৰ্গ আৰু বৰ্গমূলৰ আমি কেইটামান প্ৰশ্ন সমাধান কৰিম। বৰ্গ আৰু বৰ্গমূলৰ অৰ্থাৎ যিটো পাঠ আমি 9তে পাই আহিছোঁ সেইটোৱে পুনৰালোচনা। আৰু ইয়াত প্ৰথম প্ৰশ্নটো দিয়া আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থানৰ অংকটো কি। গতিকে আমি বৰ্গ আৰু বৰ্গমূল কি ইতিমধ্যে আগতে আমি পাই আহিছোঁ, সেয়ে আমি বহলাই ব্যাখ্যা নকৰোঁ, কেৱল আমি প্ৰশ্নকেইটা সমাধান কৰিম। তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান উলিয়াব দিছে। এ নম্বৰ প্ৰশ্নটো দিয়া আছে 272, অৰ্থাৎ 272 সংখ্যাটোৰ বৰ্গৰ এককৰ অংকটোহে উলিয়াব লাগে। ইয়াৰ বৰ্গ উলিয়াব লাগিলে কিমান হ'ব? 272 স্কোৱাৰ, অৰ্থাৎ ইয়াৰ অৰ্থ আমি বুজি পাওঁ 272 পূৰণ 272, কিন্তু আমাক গোটেই সংখ্যাটোৰ বৰ্গ নালাগে, কেৱল এককৰ সংখ্যাৰ বৰ্গটোহে লাগে। গতিকে আমি প্ৰথমতে লিখোঁ যে ওলাই চাওঁ 2 × 2, ইয়াৰ এককৰ স্থানৰ অংকটো হৈছে 2, 2 × 2 4 হয়। গতিকে এই সংখ্যাটোৰ বৰ্গৰ এককৰ অংকটো কি হ'ব? 4 হ'ব। গতিকে আমি লিখোঁ যে এতেকে 272 টোৰ বৰ্গৰ এককৰ স্থানৰ অংকটো হ'ব 4। ঠিক তেনেকৈ তাৰ পিছৰ সংখ্যাটো দিয়া আছে 79। ইয়াৰ পিছৰ সংখ্যাটো 2 নম্বৰটো দিয়া আছে 79। গতিকে ইয়াৰ এককৰ অংকটো হৈছে 9। গতিকে 9 আৰু 9 পূৰণ কৰিলে আমি পাম 81। গতিকে একক অংকটো হ'ব 1, অৰ্থাৎ 79ৰ বৰ্গৰ এককৰ অংকটো হ'ব 1। তাৰ পিছৰটো দিয়া আছে 400, 400ৰ এককৰ স্থানৰ অংকটো হৈছে 0। 0 আৰু 0 পূৰণ কৰিলে আমি পাম 0। গতিকে আমি লিখিব পাৰিম যে 400ৰ বৰ্গৰ এককৰ স্থানৰ অংকটো 0। ঠিক তেনেকৈ তাৰ পিছৰ সংখ্যাটো দিয়া আছে 2637, অৰ্থাৎ 2637, অৰ্থাৎ ইয়াৰ এককৰ স্থানৰ অংকটো হৈছে 7। যদি এককৰ স্থানটোৰ অংকটোৰ আমি বৰ্গ উলিয়াওঁ তেতিয়াহ'লে 7 7 গুণ 49, এককৰ স্থানৰ সংখ্যাটোৰ বৰ্গ 7 7 গুণ 49 49। গতিকে ইয়াৰ এই সংখ্যাটোৰ 2637ৰ বৰ্গৰ এককৰ স্থানৰ অংকটো হ'ব 9। তেনেকৈ আমি অতি সহজতে উলিয়াব পাৰোঁ। বাকীকেইটা ঠিক এই ধৰণে লিখিলে হ'ল। তাৰপিছত 2 নম্বৰত কৰিব দিছে তলৰ সংখ্যাকেইটাৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি। এতিয়া পূৰ্ণবৰ্গ কেতিয়া হ'ব কেতিয়া নহ'ব তাক জানিবৰ কাৰণে প্ৰথমতে আমি পূৰ্ণবৰ্গৰ সৰু সংখ্যাটোৰ পৰা, আটাইতকৈ সৰু সংখ্যাটোৰ পৰা কেইটামান সংখ্যা আমাৰ জ্ঞাত হ'ব লাগিব, আমি জানিব লাগিব। যেনে এতিয়া আমি জানো যে 1ৰ বৰ্গৰ সংখ্যা, 1ৰ বৰ্গ হৈছে 1, 2 বৰ্গ হৈছে 2 2 4, ঠিক তেনেকৈ 3 বৰ্গ 9, 4 বৰ্গ 16, 5ৰ বৰ্গ ঠিক তেনেকৈ 25, 6 বৰ্গ 36, 7ৰ বৰ্গ 49, 8ৰ বৰ্গ 64, ঠিক তেনেকৈ 9ৰ বৰ্গ 81, 10ৰ বৰ্গ 100 বা 11ৰ বৰ্গ 121, 12ৰ বৰ্গ 144, তেনেকৈ আমি পাই যাম। এতিয়া যদি আমি ইয়াৰ এককৰ বৰ্গ সংখ্যাৰ এককৰ অংকবোৰ চাওঁ তেতিয়াহ'লে কেইটামান অংক নাই, অৰ্থাৎ আমাৰ মুঠ 10টা অংকৰ ভিতৰত কেইটামান অংক নাই। আমাৰ মুঠ 10টা অংক হৈছে 0 1 2 3 4 5 6 7 8 9। এতিয়া যদি আমি চাওঁ এককৰ অংককেইটা 1 4 আছে, 9 আছে, 6 আছে, 5 আছে, 6 আছে, 9 আছে, 4 আছে, 1 আছে, 0 আছে, 1 আছে, 4 আছে। গতিকে ইয়াত কোনকেইটা সংখ্যা আমি দেখা পোৱা নাই এককৰ স্থানত? আমি 2টো দেখা পোৱা নাই, ঠিক তেনেকৈ 3টো দেখা পোৱা নাই, ঠিক তেনেকৈ 7টো দেখা পোৱা নাই আৰু 8টো দেখা পোৱা নাই। এইকেইটা সংখ্যা দেখা পোৱা নাই, এইকেইটা অংক আমি দেখা নাই এককৰ স্থানত। গতিকে যিকোনো সংখ্যাত যদি এককৰ স্থানৰ অংকটো 2 হয়, 3 হয়, 7 হয়, 8 হয়, তেতিয়াহ'লে সেইটোতো বৰ্গ পূৰ্ণবৰ্গ কেতিয়াও হ'ব নোৱাৰে। লগতে যদিহে 0ৰে শেষ হয় তেতিয়াহ'লে 0টোৰ সদায় যুগ্ম সংখ্যক 0ৰে শেষ হ'ব লাগিব। হয় 2টা সংখ্যাৰে 0 হ'ব লাগিব, তেতিয়াহ'লে বৰ্গ হ'ব। নহয় 4টা 0ৰে, অৰ্থাৎ যুগ্ম সংখ্যক 0ৰে শেষ হ'ব লাগিব, তেতিয়াহ'লে সি বৰ্গ সংখ্যা হ'ব। অৰ্থাৎ আমি পূৰ্ণবৰ্গ হ'বনে নহ'ব আমি লগে লগে ক'ব লাগিলে আমি এককৰ অংককেইটা এইকেইটা মনত ৰাখিব লাগিব। যদি এককৰ অংক যদি 2 3 7 8 থাকে তেতিয়াহ'লে সি, অৰ্থাৎ 2 3 7 8 ৰে যদি সংখ্যাটো শেষ হয় তেতিয়াহ'লে সেইটো বৰ্গ সংখ্যা নহ'ব। ঠিক তেনেকৈ যদি এটা 0ৰে, 3টা 0ৰে, 5টা 0ৰে শেষ হয় তেতিয়াও সি পূৰ্ণবৰ্গ নহ'ব। অৰ্থাৎ 0ৰে শেষ হ'ব লাগিলে যুগ্ম সংখ্যক 0ৰে শেষ হ'ব লাগিব, অৰ্থাৎ 2টা 4টা 6টা 8টা 10টা তেনেকৈ 0ৰে শেষ হ'ব লাগিব। গতিকে এতিয়া আমি প্ৰশ্ন সমাধান কৰিব যাওঁ। যিটো আমাক 2 নম্বৰ প্ৰশ্ন সমাধান কৰিব দিছিলে, 2 নম্বৰ প্ৰশ্নত কৰিব দিছিলে যে তলৰ কোনকেইটা পূৰ্ণবৰ্গ কোনকেইটা সংখ্যাকেইটাৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি। 2 নম্বৰ 1, 2 নম্বৰ একক সংখ্যাটো দিয়া আছে আমাৰ 1057, 1057। গতিকে একৰ কোণটো 7 আহিলে আমি লিখিম যে যিহেতু 1057 সংখ্যাটো 7ৰে সমাপ্ত হৈছে, 7ৰে সমাপ্ত হৈছে বা হয়
হে 1057 এটা পূৰ্ণবৰ্গ নহয় অৰ্থাৎ কোনকেইটা থাকিলে নহয় যদি 2 থাকে 3 থাকে 5 থাকে 7 থাকে 8 থাকে অথবা অযুগ্ম সংখ্যক শূন্য থাকে এটা শূন্য থাকে বা তিনিটা শূন্য থাকে তেতিয়াও আমাৰ কি হ'ব পূৰ্ণবৰ্গ নহব এই কথাটো মনত থাকিলে হ'ল তাৰ পিছৰ সংখ্যাটো দিয়া আছে 2 নম্বৰ দিয়া আছে 7928 অৰ্থাৎ 7928 দিয়া আছে এইটো ঠিক তেনেকৈ একে লিখিব লাগিব আমি লিখিম যে যেহেতু 7928 সংখ্যাটো 8 ৰে সমাপ্ত হৈছে গতিকে এটা পূৰ্ণবৰ্গ নহয় ঠিক তেনেকৈ তাৰ পিছতো দিয়া আছে 222 দিয়া আছে গতিকে 2 থাকিলেও যেহেতু নহয় গতিকে আমি লিখিম যেহেতু 222 সংখ্যাটো 2 ৰে সমাপ্ত হৈছে গতিকে এইটো এটা পূৰ্ণবৰ্গ নহয় তাৰ পিছৰ সংখ্যাটো দিয়া আছে 640 গতিকে আমি কম যে ইয়াত শূন্য আছে শূন্য থাকিলে কি হ'ব লাগে যুগ্ম সংখ্যক শূন্য থাকিব লাগে আমি কম যে যেহেতু সংখ্যাটো অযুগ্ম সংখ্যক শূন্যৰে শেষ হৈছে সেয়েহে ই এটা পূৰ্ণবৰ্গ নহয় অৰ্থাৎ এই সংখ্যাটো পূৰ্ণবৰ্গ নহ'ব অযুগ্ম সংখ্যক বুলি ক'লে এটা দুটা এটা তিনিটা পাঁচটা সাতটা তেনেধৰণৰ হ'ব ইয়াৰ পিছত আমি 3 নম্বৰলৈ যাওঁ 3 নম্বৰত কৈছে যে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব বৰ্গ উলিয়াবৰ কাৰণে দুটা উপায় আছে এটা হৈছে আমি পুনে পুনে পূৰণ কৰিব পাৰো আৰু আন এটা হৈছে আমি অভেদ ব্যৱহাৰ কৰিব পাৰো গতিকে আমাক 3 নম্বৰ একত আমাৰ 3 নম্বৰ একত আমাৰ প্ৰথম সংখ্যাটো বৰ্গ উলিয়াব দিছে 19 19 ৰ বৰ্গ উলিয়াব দিছে গতিকে 19 ৰ বৰ্গ এটা আমি যদি পুনে পুনে কৰো তেতিয়া হলে 19 ৰ বৰ্গ 19 স্কয়াৰ অৰ্থাৎ 19 আৰু 19 পূৰণ কৰিব লাগে 19 আৰু 19 পূৰণ কৰিলে কিমান হ'ব 361 এটা আমি পূৰণ কৰি চাব পাৰো 19 19 গুণ 9 গুণ 81 9 গুণ 9 9 17 9 গুণ 9 1 গুণ 1 গতিকে 9 16 361 আৰু আমি এক ধৰণে কৰিব পাৰো অৰ্থাৎ 19 ৰ বৰ্গ 19 স্কয়াৰ 19 ক আমি কেনেকৈ লিখিব পাৰো 10 + 9 এটো অভেদ ব্যৱহাৰ কৰাৰ পৰা a + b হোল স্কয়াৰ দুটা আমাৰ সূত্ৰ আছিলে a + b হোল স্কয়াৰ এটো অভেদ আছিলে a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ এটো অভেদ আমি ব্যৱহাৰ কৰিব পাৰো এটালে 19 ক আমি 10 যোগ 9 লিখিব পাৰো ঠিক তেনেকৈ এতিয়া হেতু যদি অভেদৰ সহায়ত পূৰণ কৰো a স্কয়াৰ প্লাস টুৱাইস a * b প্লাস b স্কয়াৰ ঠিক তেনেকৈ 10 গুণ হ'ব 100 তাৰ পিছত 180 হ'ল তাৰ পিছত এটো হ'ব 9 গুণ 81 আৰু এইখিনি আমি যোগ কৰিলে কি পাম 361 গতিকে এটো বেছি সুখী হয় গতিকে যিকোনো এটা ধৰণে আমি কৰিলে হ'ল বৰ্গটো সংখ্যা উলিয়াবৰ কাৰণে ঠিক তেনেকৈ 37 ৰ বৰ্গ উলিয়াব দিছে 37 ৰ বৰ্গ উলিয়াব দিলেও আমি 37 * 37 পূৰণ কৰিব পাৰো অথবা আমি কি কৰিব পাৰো 30 + 7 হোল স্কয়াৰ কৰি ল'ব পাৰো ঠিক তেনেকৈ 53 দিয়া আছে 78 দিয়া আছে হেকিটা প্ৰেক্টিস কৰি চালে হ'ল হেকিটা হোমৱৰ্ক হিচাপে দিয়া হ'ল ইয়াৰ পিছত আমি 4 নম্বৰলৈ যাওঁ 4 নম্বৰ দিয়া আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা বৰ্গমূল উলিয়াব দিছে বৰ্গমূল আমি পুনঃ বিগ পদ্ধতিৰে কৰিব পাৰো উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব পাৰো আৰু হৰণ পদ্ধতিৰে কৰিব পাৰো এটা আমাক পদ্ধতিটো উল্লেখ কৰি দিছে যে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব লাগে সমাধানটো ইয়াত আমাক 4 নম্বৰ একটো আমাক দিয়া আছে 1764 1764 এই সংখ্যাটো আমি বৰ্গমূল উলিয়াব লাগে অৰ্থাৎ কিমান গুণ পূৰণ কৰিলে কিমান সংখ্যা পূৰণ কৰিলে 1764 হয় গতিকে ইয়াক বৰ্গমূল উলিয়াবৰ কাৰণে প্ৰথমতে আমি ইয়াৰ মৌলিক উৎপাদক কেইটা উলিয়াব লাগিব যেহেতু আমাক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কৰিব দিছে আমি মৌলিক উৎপাদক পদ্ধতিৰে কৰিবৰ কাৰণে আমি হৰণ কৰিলো উৎপাদক কেইটা উলিয়াই লম 1764 মৌলিক উৎপাদক প্ৰথমতে আমি মৌলিক সংখ্যা 2 জানো 2 ৰে বিভাজ্য হ'ব যেহেতু এটা যুগ্ম সংখ্যা এককৰণ পদ যুগ্ম আছে গতিকে 2 ৰে হৰণ কৰে 2 8 16 2 8 16 2 গুণ 4 ঠিক তেনেকৈ আকৌ 2 ৰে হৰণ যাব আকৌ এবাৰ 2 ৰে হৰণ নাযায় 3 ৰে হৰণ যাব 4 থেকে 9 যেহেতু 3 ৰে হৰণ যাব 3 গুণ 3 3 4 গুণ 12 3 7 গুণ 21 এবাৰ 3 আৰু হৰণ নাযায় 3 আৰু এবাৰ হৰণ যাব 3 4 গুণ 12 3 9 গুণ 27 তাৰপিছত আমি 7 ৰে হৰণ কৰিব পাৰো 7 7 গুণ 49 গতিকে আমি উৎপাদক কেইটা কি পালো 2 দুটা পালো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 অৰ্থাৎ ইয়াত আমি লিখিব পাৰো 2 দুটা আছে 3 দুটা আছে 7 দুটা আছে এটা এইকেইটা সংখ্যাৰ বৰ্গমূল উলিয়াব লাগে অৰ্থাৎ এটাকে আমি লিখিব পাৰো বৰ্গমূল চিনটো এটো বৰ্গমূল চিন লিখিলো 1764 সমান ঠিক তেনেকৈ ইফালে আমি বৰ্গমূল চিনটো লিখিব লাগিব 2 স্কয়াৰ 3 স্কয়াৰ 7 স্কয়াৰ বৰ্গমূল মানে এইটো হৈছে মূল গতিকে 2 স্কয়াৰ বৰ্গমূল 2 3 স্কয়াৰ বৰ্গমূল 3 আৰু 7 স্কয়াৰ বৰ্গমূল হৈছে 7 এইটা সংখ্যা আমি পূৰণ কৰি কিমান পাম 2 3 6 7 গুণ 42 অৰ্থাৎ 42 গুণ কিমান হয় 1764
গতিকে এইদৰে আমি যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটোৰ আমি মৌলিক উৎপাদকটো উলাই ল'ব লাগিব মৌলিক উৎপাদকবোৰ উলিওৱাৰ পিছত আমাৰ বৰ্গ হিচাপত লিখিলে হ'ল যিকেইটা জোৰ জোৰ হিচাপত আছে তেনেকে 2 বৰ্গ 3 বৰ্গ 7 বৰ্গ হিচাপত আছে গতিকে 2 স্কয়াৰৰ বৰ্গ আমি 2 পালো অৰ্থাৎ 4 বৰ্গ 2 9 বৰ্গ 7 9 বৰ্গ 3 ঠিক তেনেকে 49 বৰ্গ আমি 7 পালো আৰু এইকেইটা উৎপাদক পূৰণ কৰিলে আমি তাৰ উৎপাদকটো পাই গলো যেটো আমি ক্লাছ 9 তে কৰি আছো খুব কৰিব সহজ হ'ব গতিকে বাকিকেইটা যিকেইটা সংখ্যা দিয়া আছে আমাক সেইকেইটাও ঠিক তেনেকে কৰি চালে হ'ল ইয়াৰ পিছত আমি 5 নম্বৰলৈ যাওঁ 5 নম্বৰত কৈছে যে তলৰ প্ৰতিটো সংখ্যা আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ সংখ্যাটো পূৰ্ণবৰ্গ নহয় কিবা এটা সংখ্যা পূৰণ কৰিলেহে পূৰ্ণবৰ্গ হ'ব এতিয়া আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব সেইটো আমাক উলিয়াব দিছে এতিয়া 5 নম্বৰ 1টো আমি কৰিব যাওঁ প্ৰথমতে 5 নম্বৰ 1টো কৰিব দিও 5 নম্বৰ 1টো দিয়া আছে আমাৰ 1525 দিয়া আছে 1525 প্ৰথমতে আমি আগৰটোৰ দৰে ইয়াৰ উৎপাদকটো উলিয়াই চাওঁ কোনটো উৎপাদকৰ জোৰ নাথাকে সেইটো জানিবৰ কাৰণে গতিকে আমি প্ৰথমতে 1525ৰ আমি উৎপাদকটো উলিয়াই লওঁ মৌলিক উৎপাদক উলিয়াই লওঁ 1525 5 ৰে হৰণ কৰো 5 3 15 2 ধৰ নেযায় 5 5 গুণ 5 5 2 ধৰণে যদি খুলি দিলো 5 নহয় না 5 5 গুণ 25 ঠিক তেনেকে আকৌ আমাৰ 5 ৰে হৰণ কৰিম 5 6 গুণ 30 5 গুণ 5 অৰ্থাৎ আমি 5 দুটা পালো আৰু 61 এটা পালো অৰ্থাৎ এটো আমি এনেকে লিখিব পাৰো 5 স্কয়াৰ ইনটু 61 এতিয়া আমি দেখিলো যে 5 টোৰ মানে জোৰ আছে বৰ্গ হৈ আছে কিন্তু 61 বৰ্গ হৈ থকা নাই অৰ্থাৎ 61 এটাই আছে গতিকে ইয়াৰ লগত আৰু এটা 61 কৰিলে পূৰণ কৰিলে কি হ'ব ইয়াৰ বৰ্গ হৈ যাব এটো বৰ্গ হৈ যাব মানে ইয়াৰ লগতো 61 পূৰণ কৰিলে এটো সংখ্যা বৰ্গ হ'ব গতিকে ইয়াৰ পৰা আমি বুজি পাম যে কি লিখিম যিটো সংখ্যা এটা কৈ আছে সেই সংখ্যাটো আমি দুই ফালে পূৰণ কৰি দিম অৰ্থাৎ 1525 পূৰণ 61 সমান 5 স্কয়াৰটো আগৰ পৰাই আছে ইনটু 61 ইনটু 61 এই 61 টো আমি দুইটা পক্ষত উভয় পক্ষত আমি পূৰণ কৰি দিলো এটা পূৰণ কৰিলে এটো কিমান হয় এটা আমি পূৰণ কৰি চাও 1525 আৰু 61 1525 আৰু 61 এক পূৰণ কৰিলে একে থাকিব 1525 এ থাকিব ঠিক তেনেকে 5 6 30 6 2 12 3 15 সৰি 5 6 30 6 2 12 3 15 ঠিক আছে 6 5 30 3 1 31 6 গুণ 6 6 3 9 অৰ্থাৎ 5 2 0 তাৰপিছত 3 9 93025 93025 আৰু ইয়াক আমি কেনেকৈ লিখো 5 স্কয়াৰ ইনটু 61 স্কয়াৰ এটো বৰ্গ হৈ গল অৰ্থাৎ এই দুটা বৰ্গ হোৱা মানে এই উৎপাদকটা বৰ্গ হোৱা মানে এটো সংখ্যা বৰ্গ হয় আৰু ইয়াক যদি আমি বৰ্গমূল উলিয়াও তেতিয়া হলে 5 আৰু 61 পূৰণফলতে বৰ্গমূল উলিয়াও বৰ্গমূল হ'ব গতিকে আমি বৰ্গমূল হিচাপত যদি লিখিব বিচাৰো 93025 আমাক কিন্তু পূৰণ কৰিব লগা সংখ্যাটোৱে উলিয়াব দিছে তথাপি বৰ্গমূল উলিয়াই দেখুৱাইছো ইয়াৰ বৰ্গমূল উলিয়ালে হ'ব 5 স্কয়াৰ ইনটু 61 স্কয়াৰ সমান হ'ব 5 ইনটু 61 5 ইনটু 61 পূৰণ কৰিলে কিমান হয় হৰণখিনি মুছি দিছো এইখিনি মুছি দিছো এইখিনি তেতিয়া আমি কৰিম এটা এইটো লাইন যদি আমি ইয়াত কৰো তেতিয়া হলে 5 ইনটু 61 কিমান পাম আমি 5 গুণ 5 আৰু 5 গুণ 30 305 গতিকে এইটো 305 ৰ বৰ্গটো কিমান হ'ব 93025 হয় এটাকে পূৰণ কৰিব লগা সংখ্যাটো এটাকে আমি পূৰণ কৰিব লগা সংখ্যাটো কি পাইছিলো আমি কিন্তু এনসাৰটো আমাৰ এইটোহে হয় পূৰণ কৰিব লগা সংখ্যাটো কি আছিল এটাকে পূৰণ কৰিব লগা সংখ্যাটো কিমান হ'ব 61 আমি 61 দুইফালে পূৰণ কৰোতে এইটো পূৰ্ণবৰ্গ হৈ গল গতিকে আটাইতকৈ সৰু পূৰণ কৰিব লগা আটাইতকৈ সৰু সংখ্যাটো পূৰণ কৰিব লগা আটাইতকৈ সৰু বুলি লিখিলে হয়তো আটাইতকৈ সৰু পূৰণ কৰিব লগা সংখ্যাটো আটাইতকৈ সৰু পূৰণ কৰিব লগা সংখ্যাটো হ'ব 61 ঠিক সেইদৰে বাকি কিটা উৎপাদক উলিয়াই চালে হ'ল আৰু উলিয়াই পাৰিছাতে উলিয়াই ইয়াৰ পিছত আকৌ দিয়া আছে যে তলৰ সংখ্যাকেইটা কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব লাগিলে যিটো উৎপাদক আমাৰ অকলশৰীয়াকৈ জোৰ হিচাপত নাথাকিব বিজোড় হিচাপত থাকিব সেই সংখ্যাটোৰে হৰণ কৰিব লাগিব ইয়াত আমি পূৰণ কৰিছিলো যিটো জোৰ নাছিলে এটা পূৰণ কৰিব লগা সংখ্যাটো ওলাইছিলে আৰু যেতিয়া আমি হৰণ কৰিব লগা হয় তেতিয়া হলে সেই যিটো সংখ্যা থাকে সেইটো সংখ্যাৰে হৰণ কৰিব লাগিব এটা 6 নম্বৰ আমি এটা কৰি যাও 6 নম্বৰ দিয়া প্ৰথম দুটি আছে 468 দিয়া আছে গতিকে 468 ৰ আমি প্ৰথমতে উৎপাদক উলিয়াই চাও 468 ৰ উৎপাদক উলিয়াই চাও এটো প্ৰথমতে যুগ্ম সংখ্যা আছে 2 ৰে হৰণ যাব 2 4 2 2 4 2 3 6 2 4 8 আকৌ 2 ৰে হৰণ কৰো 71 পাৰো
গতিকে ইয়াক আমি 117ক আমি 13ৰে হৰণ কৰিব পাৰোঁ 13 3 আৰু এবাৰ যাব 1 1 2 2 9 3 3 9 3 9 গুণ 27 গতিকে 3 13 গুণ 39 গতিকে আমি 2 বৰ্গ পালো 2 পূৰণ 2 ঠিক তেনেকৈ 3 ৰ বৰ্গ পাইছো 3 পূৰণ 3 কিন্তু 13 টো আমি কি পাইছো জোৰ নাই ইয়াৰ এটোটো যেনেকৈ জোৰ হৈছে 2 ৰ বৰ্গ 2 স্কয়াৰ ঠিক তেনেকৈ 3 স্কয়াৰ কিন্তু 13 ৰ কোনো জোৰ নাই গতিকে আমি কি কৰিব লাগিব 13 ৰ উভয় ফালে আমি 13 ৰে হৰণ কৰি দিম এতেকে 468 হৰণ 13 ঠিক তেনেকৈ 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 13 হৰণ 13 এই 13 টো দুই ফালে আমি হৰণ কৰি দিলো হৰণ কৰিলে আমি 13 ৰে হৰণ কৰিলে কিমান হয় 13 ৰে যদি আমি 468 ক হৰণ কৰো এটা হলে 13 3 গুণ 39 ফলৰ পৰা নগলে 8 78 13 6 গুণ 78 গতিকে আমি পাই গলো 36 আৰু ইফালে থাকিলে 2 স্কয়াৰ ইনটু 3 স্কয়াৰ 36 হয় গৈ হৰণ কৰিলে তাৰপিছত 13 কাটা গ'ল গতিকে আমি এটো এটা বৰ্গ বুলি জানিলো অৰ্থাৎ ইয়াৰ আমি যদি বৰ্গমূল উলিয়াব বিচাৰো তেতিয়াহলে বৰ্গমূল উলিয়াব পাৰো আৰু এখিনি থাকিলেও কোনো অসুবিধা নাই এটো বৰ্গ সংখ্যা 2 গুণ 4 3 গুণ 9 9 4 গুণ 36 হয় গতিকে আমি হৰণ কৰিব লগা সংখ্যাটো কি হ'ব হৰণ কৰিব লগা সংখ্যাটো হ'ব 13 বিফলে আমি 13 ৰে হৰণ কৰিছো এটাকে হৰণ কৰিব লগা সংখ্যাটো 13 গতিকে এনে মুছি দিছো এখিনি বৰ্গমূল উলিয়াই দেখাই দিছো তেতিয়াহলে বুজাত বেছি সুবিধা হ'ব এটাকে 2 স্কয়াৰ 3 স্কয়াৰ ইয়াৰ বৰ্গমূল হলে 2 স্কয়াৰ বৰ্গমূল 2 3 স্কয়াৰ বৰ্গমূল 3 এটা 2 গুণ 6 এটাকে আমি লিখো যে হৰণ কৰিব লগা আটাইতকৈ সৰু সংখ্যাটো 13 এই মুছি দিলো এটাকে হৰণ কৰিব লগা আটাইতকৈ সৰু সংখ্যাটো হ'ব 13 যেটা আমি 13 দুই ফালে হৰণ কৰাৰ ফলত আমি কি পালো এটা বৰ্গ হিচাপত পাই গলো সংখ্যাটো গতিকে বাকি কিটা ঠিক তেনেকৈ এই ধৰণে কৰিলে হ'ল যিটা ইয়াত কৰা নহল এটা হোমৱৰ্ক হিচাপে দিয়া হ'ল ধন্যবাদ